দেৰগাঁও সমজিলাৰ দক্ষিণ মাজুলী থানাৰ অন্তৰ্গত বুকুৰা গাঁৱৰ পৰা সন্ধানহীন এজন সপ্তমমান শ্ৰেণীৰ ছাত্ৰ 4 আগষ্টৰ বিয়লি 3 মান বজাত ঘৰৰ পৰা সাধাৰণভাৱে ওলাই গৈছিল অনুপ চকিয়াল নামৰ ছাত্ৰজন। নিশা ভাগলৈকে ছাত্ৰজন ঘূৰি নহাত পৰিয়ালটিৰ মাজত সৃষ্টি হয় হাহাকাৰ। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নাপায় কাষ চাপিছে আৰক্ষী। পঞ্চম দিনত ভৰি দিলে ছাত্ৰজন সন্ধানহীন হোৱাৰ এতিয়া শোকত ভাগি পৰিছে পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোক। কোনো লোকে ছাত্ৰজনৰ সন্ধান লাভ কৰিলে দক্ষিণ মাজুলী থানা নাইবা আমাৰ স্ক্ৰীণত দিয়া এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নৱজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰজনৰ পিতৃৰ নাম প্ৰাঞ্জল চকিয়াল আৰু মাতৃৰ নাম সোণালী চকিয়াল। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, কুলেখা ডায়েৰী। মঙলবাৰ দিনা 4 তাৰিখৰ পৰা 3টা বজাৰ পৰা হেৰাইছে। তাৰপৰা আমি টোপনি গ'ল। বাপেকে আপোনালোক ঘৰত নাছিলে নেকি? আছিলোঁ, বজাৰলৈ গৈছোঁ। বজাৰৰ পৰা আহিবা মই ভিতৰত বাপেকে বজাৰৰ পৰা ঘূৰি আহিলে ঘৰলৈ? ঘৰতে আছিলে ল'ৰাটো। হয়। তাৰপৰা কেনেকৈ গ'ল নাজানো আৰু ময়ো গম নাপালোঁ, বাপেকো গম নাপালোঁ। মই টোপনি গ'ল। তাৰপৰা 3টা বজাৰ পৰা বিচাৰিছোঁ। আবেলি 3টা বজাৰ পৰা? আবেলি 3টাৰ পৰা। তাৰপৰা নাজানিলোঁ আৰু ক'ত গ'ল, কি কথা, কি বতৰা। আজিলৈকে আজি 4 দিন হ'ল আৰু খবৰো পোৱা নাই, একো পোৱা নাই। য'তে তাতে মোবাইল ফেচবুক চব জনাই দিব। আপোনাৰ একমাত্ৰ ল'ৰা আছিলে? একমাত্ৰ ল'ৰা এটা, ছোৱালী এটা। ক'বলৈ মানে ভাষা নাই। কথাটো এনেকুৱা, মই যোৱাকালি গম পাইছিলোঁ খবৰটো পাই আজি আহিলোঁ। আহি ইয়াতে দেখিছোঁ মানে সকলোৱে কন্দা কটা আৰু ইমান কম বয়সত ঘৰৰ পৰা ওলাই গৈছে। মঙলবাৰে 3:30 মান বজাত বুলি কৈছে। গতিকে দুখ লাগিছে, যিহেতুকে উঠি অহা ল'ৰা 14 বছৰ 13 বছৰ ল'ৰা। সকলোৱে অলপ মনটো মানে এতিয়া ঘৰখনৰ একমাত্ৰ ল'ৰা? একমাত্ৰ ল'ৰা। গতিকে খেলা ধূলাটো পাৰ্গত আছিলে? খেলা মানে ক্ৰিকেট ইয়াতে খেলি থাকে বুলি কৈছে। কাৰাটে খেলে? ক্ৰিকেটো খেলে বুলি কৈছে। তো সকলোকে অনুৰোধ জনাইছোঁ যাতে ল'ৰাজনক ক'ৰবাত যদি কোনোবা সদাশয় ব্যক্তিয়ে গম পায় বা ফেচবুক হোৱাটছআপৰ বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি ফটোবিলাক দিছোঁ। গতিকে সদাশয় ব্যক্তিয়ে য'ত ক'ৰবাত যদি গম পায় স্ক্ৰীণত নাম্বাৰবিলাক দিয়া হ'ব। তো সকলোৱে যাতে অলপ মানে যুৱচামে বুলি নহয়, সকলোৱে আমাৰ যিমানখিনি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে সকলোৱে অলপ গুৰুত্ব দি বা নিউজ চেনেলবিলাকে অলপ গুৰুত্ব দি ল'ৰাজনক, দুখীয়া পৰিয়ালটোক যাতে উদ্ধাৰ কৰে। য'তেই নাথাকক ল'ৰাজনক খবৰটো দিলে ভাল হয়, সকলোকে অনুৰোধ জনাইছোঁ।